আজি শাওণ মাহ পৰিব হ'লে গতিকে খেতি পথাৰত পানী নাই আৰু লগতে আমি যিবোৰ কঠীয়া পেলাইছোঁ কঠীয়া তুলি ফাটি ফাগ মিলি গৈছে পানী সিঁচি কঠীয়াত পানী দি আছোঁ তথাপি আৰু বচাব পৰা নাই কিমান হ'বলৈ এইখিনিতো নায়ে পানী শুকাই আজি আমি একে খৰাঙতকৈ আৰু ডাবুল খৰাং হৈ গৈছে কি মাটিকেইটা এনেকৈ শুকাই গৈছে আমাৰ আৰু কোনো উপায় নাই এতিয়া গতিকে চৰকাৰৰ পৰা আমি এটাই অনুৰোধ কৰোঁ যে জলসিঞ্চন বিভাগৰ পৰা যদি আমাক কিছু কিবা কৰে সাহায্য কৰে তেতিয়া আমি বহুত আনন্দিত হ'ম গতিকে এইখিনিও চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ থাকিব কঠীয়া তুলিবিলাক বহুত মৰা অৱস্থা হৈ গৈছে আমি কেনেকৈ খেতি কৰিম তাৰ কাৰণে আমি বিভাগৰ পৰা আমাৰ জলসিঞ্চন ব্যৱস্থা কৰি দিলে আমি উন্নতি হ'ব আৰু লগতে আমাৰ অঞ্চলস্থ ৰাইজে উপকাৰ হ'ব বুলি আমি কামনা কৰিছোঁ আমাৰ যিহেতু বিভাগৰ জলসিঞ্চন ব্যৱস্থা যদি কৰে তেনেহ'লে আমাৰ এই অঞ্চলখনত যাতে আমি খেতি কৰিব পৰা যাব সেইকাৰণে বিভাগৰ পৰা অনুৰোধ কৰিছোঁ আৰু বৰ্তমান আমাৰ বৰষুণৰ অভাৱ তাৰপিছত আমাৰ কোনো বিভাগীয় কৃষি বিভাগৰ বা কোনো ধৰণৰ বা জলসিঞ্চন বিভাগৰ পৰা কোনো ধৰণৰ পানী যোগানৰ ব্যৱস্থা নথকাৰ কাৰণেই আমি বৰ্তমানলৈকে কোনো খেতি কৰিব পৰা নাই আৰু এইটো বৰ্তমান পানী এনেকৈ হৈছে সৰিয়হ তলি যেনেকৈ কিবা সৰিয়হৰ তলিতকৈয়ে শুকান হৈ গৈছে আমাৰ বৰ্তমান ইমান এটা দ মাটি আমি য'ত আছো সেইটো কিন্তু ইয়াত এই বতৰত ইয়াত একাঠু পানী থাকে কিন্তু বৰ্তমান একেবাৰে সৰিয়হ তলিৰ নিচিনা হৈ আছে এনেকৈ অৱস্থা হৈ আছে আমি অকল এটা শস্য বিশেষকৈ শালি ধান অৰ্থাৎ খাৰিফ শস্যৰ ওপৰতে আমাৰ বেছি নিৰ্ভৰ কৰিব লগা হয় কাৰণ এতিয়া আমাৰ এই অৱস্থা হোৱাৰ কাৰণে বৰ্তমান আমি খেতি কৰিব নোৱাৰাৰ কাৰণে আমাৰ এই অঞ্চলৰ কৃষক ৰাইজ অতিকে চিন্তাত কি মুৰি কঁকালে হাত দিব লগা অৱস্থা হৈছে গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক মই অনুৰোধ কৰিব বিচাৰোঁ তেখেতসকলে যাতে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে আমাৰ বিশেষকৈ যদি আমাক পানী যোগানৰ ব্যৱস্থাৰ লগতে তাৰ লগতে আমাক এটা খেতি কৰা যদি উপযুক্ত ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ ৰাইজ আমাৰ এই আগন্তুক যিটো আমাৰ সমস্যা বা বিপদৰ পৰা আমি ৰক্ষা পাম বা উদ্ধাৰ পাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ